উচ্চতৰ মাধ্যমিকত NSSৰ শিবিৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ নীতি আদৰ্শ শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ NSS ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ উদ্যোগত চলি থকা 7 দিনীয়া বিশেষ শিবিৰ আজি দ্বিতীয় দিনা ৰাষ্ট্ৰীয় সেৱা যোজনাৰ নীতি আদৰ্শ আৰু ইয়াৰ কৰ্মীসকলৰ দায়িত্ব আৰু কৰ্তব্য বিষয়ক এখনি আলোচনা চক্ৰ বিদ্যালয়খনৰ অধ্যক্ষ ত্ৰৈলোক্য ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় আৰম্ভণিতে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ কেডাৰসকলে NSSৰ মূল সংগীতটো পৰিৱেশন কৰে स्वयं सेव सुंदरा सवार दे स्वयं सेव सुंदरा सवार दे আলোচনা চক্ৰৰ উদ্দেশ্য ব্যাখ্যা কৰে NSSৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় গোটৰ সমন্বয়ক ৰঞ্জিত তালুকদাৰে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্যই কয় সাম্প্ৰতিক বিশ্বত প্ৰকৃত দেশপ্ৰেমিকৰ আকাল হৈছে দেশক সেৱা কৰিবলৈ অহা মানুহৰ সংখ্যাৰ আধিক্য ঘটিছে যদিও সঁচা অৰ্থত দেশক ভাল পোৱা লোকৰ আধিক্য ঘটা নাই এছামে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেহে দেশ সেৱকৰ ভাও লয় এনে এক সন্ধিক্ষণত আমাৰ দেশৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ কেডাৰসকলে দেশৰ হিতৰ বাবে এক নিস্বাৰ্থ সেৱা আগবঢ়াই অহাটো আমাৰ বাবে ইতিবাচক কথা ভাষণ প্ৰসংগত তেওঁ পুনৰ কয় যে আমি যি কৰোঁ সেয়া সমাজৰ কাৰণে কৰাৰ মানসিকতাতে NSSৰ কেডাৰসকলে আগবাঢ়ি যাব লাগিব অনুষ্ঠানত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে NSSৰ প্ৰায় শতাধিক কেডাৰে ভাগ লয় নমস্কাৰ মই ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হিচাপে দুআষাৰ আগবঢ়াইছোঁ আমাৰ ৰামদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত NSSৰ এটা শাখা আছে এই শাখাত আমাৰ এইবেলি প্ৰায় 100 গৰাকী ছাত্ৰ আৰু ছাত্ৰী ৰেজিষ্টাৰভুক্ত হৈছে আৰু প্ৰতি বছৰে আমাৰ এটা NSS সপ্তাহ উদযাপন কৰা হয় এইবেলিও আমি বিভিন্ন কাৰ্যসূচীৰে 5 দিনীয়া কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যোৱাকালি আমাৰ গছপুলি ৰোপণেৰে আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী আৰম্ভ হয় আজি আমাৰ দ্বিতীয় দিন আজি এই দ্বিতীয় দিনত আমাৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় আৰু এই আলোচনা চক্ৰত আলোচক হিচাপে আমাৰ কামৰূপ জিলাৰ দদাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা সাংবাদিক সুদক্ষ আমাৰ সাহিত্যিক সমাজকৰ্মী শ্ৰদ্ধাৰ পৰেশ বৈশ্য ছাৰক আমি আমন্ত্ৰণ কৰি আনো আৰু তেখেতেই বহুমূলীয়া সময় ত্যাগ কৰি সুন্দৰ পৰামৰ্শ ছাত্ৰ ছাত্ৰীক আগবঢ়ায় আৰু তেখেতৰ যি জ্ঞানগৰ্ভ বক্তব্য তাৰ পৰা আমাৰ NSS কৰ্মীসকল যথেষ্ট উপকৃত হৈছে যথেষ্ট উৎসাহিত হৈছে আমি আশা ৰাখিম অদূৰ ভৱিষ্যতে অকল NSSৰ কাৰ্যসূচীয়ে নহয় ছাৰক আমাৰ মাজত নিশ্চয় বিচাৰিম আৰু ছাৰৰ পৰা বিভিন্ন ক্ষেত্ৰত কেনেকৈ আমি বিদ্যালয়খনৰ উন্নয়ন তথা ছাত্ৰ ছাত্ৰীৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে দিহা পৰামৰ্শ নিশ্চয় বিচাৰিম আজিৰ এই অনুষ্ঠানত তেখেতে উপস্থিত থাকি যিখিনি আমাক দিহা পৰামৰ্শ দিলে যিখিনি বক্তব্য ৰাখিলে সেই বক্তব্যখিনি আমি শ্ৰদ্ধাৰে স্মৰণ কৰিম আৰু আমাৰ মনত সদায় স্মৰণীয় হৈ ৰ'ব হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z